আজিৰ এই ভিডিঅ'টোত আমি ক্লাছ 8ৰ ইংলিছৰ কেইটামান দৰকাৰী গ্ৰামাৰৰ কুৱেশ্যন চাম যিবোৰ কুৱেশ্যনছ এইবাৰ বছৰীয়া পৰীক্ষাৰ বাবে বহুত দৰকাৰী আৰু এই কুৱেশ্যনছবোৰ ক্লাছ 8ৰ ইংলিছৰ কিতাপখনতে আছে তেন্তে দেৰি নকৰি আমি এই কুৱেশ্যনছবোৰ চাওঁ বলক আৰু তাৰ আগতে যদি আপোনালোকে নতুনকৈ চাই আছে এই ভিডিঅ'টো তেন্তে এই চেনেলটোক ছাবস্ক্ৰাইব কৰি ল'ব এই চেনেলটো নতুন চেনেল হয় যিসকলে ক্লাছ 8, 9, 10 পঢ়ি আছে তেওঁলোকৰ বাবে এই চেনেলটো বহুত দৰকাৰী কিয়নো আমি এই চেনেলটোত বহুত দৰকাৰী কুৱেশ্যনছবোৰ আমি দি যাম লগতে প্ৰত্যেকটো লেছনৰ আমি ইম্পৰ্টেণ্ট টপিক ইম্পৰ্টেণ্ট পইণ্টবোৰ আমি কৈ যাম আৰু পৰীক্ষাৰ বাবে যিবোৰ দৰকাৰী প্ৰশ্ন সেইবোৰ আমি আপোনালোকক দি যাম চ' দেৰি নকৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু স্ক্ৰিপ্ট নকৰাকৈ চাব তেন্তে বলক আজিৰ কুৱেশ্যনবোৰলৈ প্ৰথম কুৱেশ্যনটোত কৈছে উই ডেছ ফুটবল ইন দ্য আফটাৰনুন ইয়াত আপোনাৰ ব্ৰেকেটত প্লে আছে চ' ইয়াত কৈছে যে আপোনাৰ উইৰ পাছত যিটো খালী ঠাই আছে সেই খালী ঠাইত আপোনাৰ প্লে শব্দটো বহিব নে প্লেৰ যিটো শুদ্ধ ৰূপ সেইটো বহিব প্লেৰ শুদ্ধ ৰূপটো বহাব দিছে অৰ্থাৎ ইয়াত প্লে বুলি দিছে এতিয়া আমি ইয়াত প্লে বুলিয়ে বহাম নে প্লেয়িং বুলি বহাম নে কি বহাম সেইটো সুধিছে চ' আমি যদি চাওঁ এই চেণ্টেন্সটো এই বাক্যটো আমি লক্ষ্য কৰিম যে উই ডেছ ফুটবল ইন দ্য আফটাৰনুন চ' এই চেণ্টেন্সটো চিম্পল প্ৰেজেণ্ট টেন্সত আছে চ' আমি ইয়াতে উই প্লে যিটো প্লে আছে প্লে বহাই দিম ইয়াতে উই প্লে ফুটবল ইন দ্য আফটাৰনুন চ' ইয়াতে PLAY সেইটোৱে ইয়াত হ'ব কোনো বদলাব নালাগে চ' উত্তৰটো হ'ব PLAY প্লে উই প্লে ফুটবল ইন দ্য আফটাৰনুন চ' এইটোৱে হ'ব তাৰপাছত 2 নম্বৰটো সুধিছে দ্য ছান ডেছ ইন দ্য ইষ্ট দ্য ছান ডেছ ইন দ্য ইষ্ট ইয়াতে ব্ৰেকেটত দিয়া আছে ৰাইজ চ' সূৰ্য পূবত উদয় হয় আমি সকলোৱে জানো আৰু এই বাক্যটো যদি আমি চাওঁ এই বাক্যটো চিম্পল প্ৰেজেণ্ট টেন্সত আছে আৰু লগতে মনত ৰাখিবলগীয়া কথা যে এই যিটো দ্য ছান ডেছ ইন দ্য ইষ্ট বাক্যটো আছে এই বাক্যটো এটা কি বাক্য হয় এইটো আপোনাৰ এটা ইউনিভাৰ্চেল ট্ৰুথ হয় অৰ্থাৎ এই বাক্যটো এটা সূৰ্য সদায় পূবতে উদয় হয় এই কথাটো আমি সকলোৱে জানো আৰু এই কথাটো সদায় সত্যই হয় চ' এইটো এনেকুৱা ধৰণৰ বাক্য আমি কি কৰিম এনেকুৱা ধৰণৰ বাক্যৰ ক্ষেত্ৰত আমি চিম্পল প্ৰেজেণ্ট টেন্সত লিখিম আৰু যিটো ৰাইজ আছে এই ৰাইজটো আমি ইয়াত কি লিখিম RISE আৰু S এটা S লগাই দিম কাৰণ দ্য ছানটো থাৰ্ড পাৰ্চন হয় থাৰ্ড ছিংগুলাৰ পাৰ্চন হয় সেইকাৰণে আমি ইয়াতে S এটা লগাই দিম চ' ইয়াতে উত্তৰটো হ'ব দ্য ছান ৰাইজটো ঠিকে থাকিব RISE লগতে S এটা বহিব দ্য ছান ৰাইজেছ ইন দ্য ইষ্ট সূৰ্য পূবত উদয় হয় তাৰ পাছত 3 নম্বৰ বাক্যটোত কৈছে ডোণ্ট মেক এ নইজ দ্য বেবী ডেছ শ্লিপ ইয়াত কৈছে যে হাল্লা নকৰিবা বেবীটো ঘুমাই আছে চ' এই বাক্যটো পঢ়িলে আমি ধৰিব পাৰোঁ যে কি বুলি কৈছে হাল্লা কৰিব হাক দিছে কাৰণ বেবীটো ঘুমাই আছে অৰ্থাৎ কামটো চলি আছে চ' যেতিয়া কিবা এটা কাম চলি থকা বুজায় তেন্তে সেই বাক্যটো কণ্টিনিউৱাছত ব্যৱহাৰ হয় যিহেতু ইয়াতে ডোণ্ট ডু নটক আমি ডোণ্ট বুলি লিখোঁ চ' এইটো এটা আপোনাৰ প্ৰেজেণ্ট টেন্সত আছে চ' এই বাক্যটো প্ৰেজেণ্ট কণ্টিনিউৱাছত হ'ব চ' ইয়াতে আমি কি লিখিম ইয়াতে উত্তৰটো হ'ব দ্য বেবী ইজ স্লিপিং SLEEPING উত্তৰটো হ'ব দ্য বেবী ইজ শ্লিপিং প্ৰেজেণ্ট কণ্টিনিউৱাছত তাৰপাছত 4 নম্বৰটো সুধিছে ছামৱান ডেছ এট দ্য ড'ৰ কেন ইউ হিয়াৰ ইট আৰু ছাইডত দিছে আপোনাৰ নক অৰ্থাৎ ইয়াত কৈছে যে কোনোবাই দৰ্জাখনত ধকধকাই আছে তুমি সেই শব্দটো শুনা পাইছা নেকি শুনি আছে নেকি সেইটো সুধিছে চ' ইয়াতেও আপোনাৰ বাক্যটো হ'ব প্ৰেজেণ্ট কণ্টিনিউৱাছ হ'ব চ' ইয়াত হ'ব ছামৱান ইজ নকিং এট দ্য ড'ৰ কেন ইউ হিয়াৰ ইট চ' এইটো হ'ব তাৰপাছত 5 নম্বৰটোত চাওঁ বলক 5 নম্বৰত কৈছে দ্য মেন ডেছ টাৱাৰ্ডছ দ্য বাছ আৰু ব্ৰেকেটত আছে ৰান অৰ্থাৎ কৈছে যে মানুহজনে সেই বাছখনৰ দিশে কি কৰিছে দৌৰি আছে চ' দ্য মেন
ৰান টাৱাৰ্ডছ দ্য বাছ, অৰ্থাৎ বাক্যটোৱে কৈছে যে মানুহজন সেই বাছখনৰ পিনে সেই বাছখনৰ দিশে দৌৰি আছে। চ' ঘটনাটো অৰ্থাৎ যিটো দৌৰি আছে সেই দৌৰি থকা ঘটনাটো আপোনাৰ সংঘটিত হৈ আছে মানে চলি আছে। চ' এইটো কি হ'ব প্ৰেজেণ্ট কণ্টিনিউৱাছত হ'ব। চ' ইয়াত উত্তৰটো হ'ব দ্য মেন ইজ ৰানিং RUNNING, দ্য মেন ইজ ৰানিং টাৱাৰ্ডছ দ্য বাছ। চ' এইটো হ'ব। তাৰপাছত আছে নেক্সট, দ্য বাছ ইউজুৱেলি ডেছ এট 8 o'clock, আৰু ইয়াতে আপোনাৰ লিখা আছে ব্ৰেকেটত কাম। চ' ইয়াত কৈছে দ্য বাছ ইউজুৱেলি ডেছ এট 8 o'clock, ছাইডত কাম আছে, অৰ্থাৎ ইয়াত কৈছে যে সেই বাছখন সাধাৰণতে 8টা বজাত আহে। অৰ্থাৎ আমি বুজোঁ যে সেই বাছ কৈছে যে সেই যিখন বাছৰ কথা কৈছে সেই বাছখন সদায় আপোনাৰ ইউজুৱেলি আপোনাৰ 8টা বজাতে আহে, মানে 8টা বজাত আহে। চ' এইটো এটা অভ্যাসগত কাম। আমি যদি চাব যাওঁ মানে এইটো সদায় সংঘটিত হয়। এটা যিবোৰ কাম আমাৰ অভ্যাসগত কাম নাইবা যিবোৰ সদায় সংঘটিত হয় একেটা সময়ত বা এটা আপোনাৰ অভ্যাস হিচাপে নাইবা সদায় যিটো সংঘটিত হয় তেনে ক্ষেত্ৰত আমি সদায় প্ৰেজেণ্ট চিম্পল প্ৰেজেণ্ট ব্যৱহাৰ কৰোঁ। চ' ইয়াতে আমি কি লিখিম দ্য বাছ ইউজুৱেলি COMES, যিহেতু বাছটো থাৰ্ড পাৰ্চন হয় ছিংগুলাৰ। চ' আমি দ্য বাছ ইউজুৱেলি কামছ লিখিম, ইয়াত এছ এটা লগাই দিম। দ্য বাছ ইউজুৱেলি কামছ এট 8 o'clock। তাৰপাছত নেক্সটটো দিছে হি ডেছ ফৰ এন ইঞ্জিনিয়াৰিং এণ্ট্ৰেঞ্চ এক্সামিনেশ্যন প্ৰিফেয়াৰ, ব্ৰেকেটত আছে প্ৰিফেয়াৰ, অৰ্থাৎ ইয়াত কৈছে যে তেওঁ ইঞ্জিনিয়াৰিং এণ্ট্ৰেঞ্চ এক্সামৰ বাবে কি কৰিছে প্ৰিপাৰেশ্যন কৰি আছে। চ' আমি বাক্যটো ক'লে বুজি পাইছোঁ যে তেওঁ প্ৰিপাৰেশ্যন কৰি আছে, অৰ্থাৎ কামটো চলি আছে। চ' ইয়াতে হ'ব হি ইজ প্ৰিপেয়াৰিং PREP তাৰপিছত AR তাৰপিছত ING হ'ব। ইয়াতে হ'ব হি ইজ প্ৰিপেয়াৰিং ফৰ এন ইঞ্জিনিয়াৰিং এণ্ট্ৰেঞ্চ এক্সামিনেশ্যন। চ' এইটো চিম্পল প্ৰেজেণ্ট কণ্টিনিউৱাছ। তাৰপিছত নেক্সটটোত আছে হি লাৰ্ণ জাৰ্মান। আপোনালোকে বাক্যটো পঢ়ি ধৰিব পাৰিছে আৰু এইটো আপোনালোকৰ বাবে আপোনালোকে এইটোক উত্তৰত আপোনাৰ এই উত্তৰটো কি হ'ব এই উত্তৰটো আপোনালোকে কমেণ্ট কৰি জনাওক আৰু যিসকলে পৰা নাই তেওঁলোকে কমেণ্ট কৰি জনাব, মই কমেণ্টত এনচাৰটো দি দিম আৰু যিসকলে পাৰে তেওঁলোকে এনচাৰটো দিয়াৰ চেষ্টা কৰক। তেন্তে এইখিনি আছিল আজিৰ ভিডিঅ'টোত। চ' এইকেইটা দৰকাৰী কুৱেশ্যন হয়, এইকেইটা আপোনালোকৰ কিতাপখনতে উল্লেখ কৰি দিয়া আছে প্ৰশ্নকেইটা। চ' মই এই ভিডিঅ'টোৰ জৰিয়তে দিলোঁ এই দৰকাৰী কুৱেশ্যন, এইকেইটা চাব নাপাহৰিব। আমি আজিৰ ভিডিঅ'টো এইখিনিতে সামৰোঁ। নেক্সট ভিডিঅ'ত আমি দৰকাৰী লেচনবোৰৰ যিবোৰ দৰকাৰী কুৱেশ্যনছ আছে পৰীক্ষাৰ বাবে দৰকাৰী সেইবোৰক আমি লৈ আনিম। তেন্তে আজিৰ এইখিনি ধন্যবাদ, আৰু যিসকল নতুন তেওঁলোকে ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটোক। ধন্যবাদ।